ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলতে অংশগ্ৰহণ কৰিবলৈ ৰাওনা হোৱা প্ৰাক মুহূৰ্তত মৰাণ জিলা টাইকোৱাণ্ডো ক্ৰীড়া সন্থাৰ 5 জন খেলুৱৈক ৰাজহুৱা সম্বৰ্ধনা। মৰাণ জিলা টাইকোৱাণ্ডো ক্ৰীড়া সন্থাৰ উদ্যোগত মৰাণ লাচিত নগৰস্থিত অৰুণোদয় সংঘত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত উত্তৰ প্ৰদেশলৈ ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিবলৈ অনিন্দিতা চাংমাই 18 কেজি শাখাত, ৰলি টুডু 22 কেজি শাখাত, হিমাংশু চুতীয়া 21 কেজি শাখাত, অনসুৰা চুতীয়া 25 কেজি আৰু গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলৰ 62 কেজি শাখাত নিৰ্বাচিত হোৱাত আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মৰাণ জিলা টাইকোৱাণ্ডো ক্ৰীড়া সন্থাৰ সভাপতি প্ৰাণঞ্জল গগৈ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত তেজপুৰত অনুষ্ঠিত দ্বিতীয় সদৌ অসম টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত 6টা সোণৰ আৰু 3টা ৰূপৰ আৰু 7টা ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সন্থাৰ সম্পাদক জানমণি গগৈয়ে আধৰা অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনুপজ্যোতি ভূঞাৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু অভিভাৱকসকলে উপস্থিত থাকে। তেখেতসকলে ভাল প্ৰদৰ্শনেৰে অসমৰ লগতে মৰাণ অঞ্চললৈ তেখেতে গৌৰৱ কঢ়িয়াই আনক আমি আশা কৰিম আৰু আমি পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উঠি অহা আমাৰ জাতিটোৰে বা আমাৰ অঞ্চলটোৰে আমাৰ অভিভাৱকসকলৰ এটা আমাৰ দুখ আছিলে যে আমি আমাৰ যিসমূহ প্ৰত্যেকগৰাকী শিশুৰ মাজতে আমাৰ এটা সুপ্ত আছিলে শোণিতপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ টাইকোৱাণ্ডো খেলখনত আমাৰ বঁটাপ্ৰাপ্ত 15গৰাকী খেলুৱৈক সম্বৰ্ধনা অনুষ্ঠানটো আমি আয়োজন কৰি কৰা হৈছে। ইয়াত লগতে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তাৰে গ'ল্ড মেডেলিষ্ট 5 জন খেলুৱৈয়ে খেলিবলৈ সুযোগ পাইছে। তেখেতলোকক আমি আজি মৰাণ ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো সন্থাৰ ফালৰ পৰা এই মঞ্চৰ পৰা আমি শুভেচ্ছা যাচিছোঁ। লগতে তেখেতলোকে যাতে অসমত গৌৰৱ কঢ়িয়াই আনে, অসমলৈ সঠিকভাৱে সঠিক প্ৰশিক্ষণ জৰিয়তে ভালদৰে খেলি অসমলৈ গৌৰৱ কঢ়িয়াই তাকে আমি আশা কৰি আমি ইয়াৰ পৰা তেখেতলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সদ্য অনুষ্ঠিত আন্তঃজিলা টাইকোৱাণ্ডো প্ৰতিযোগিতা শোণিতপুৰত অনুষ্ঠিত হোৱা আমাৰ মৰাণ জিলাৰ টাইকোৱাণ্ডো ক্ৰীড়া সন্থাৰ 15গৰাকীকৈ খেলুৱৈ মেডেল পাবলৈ সক্ষম হৈছে। তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ 5 জনকৈ খেলুৱৈ খেলিবলৈ সুযোগ পাইছে। তেওঁলোকক আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা অনুষ্ঠান জ্ঞাপন কৰিছোঁ। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।